দেখিছিলোঁ তিনিজন ল'ৰা এনেকৈ স্কুটি এখনত আহিছিলে। মাজত অহাজন মানে শুই অহা নিচিনা লাগিলে। আমিতো গম নাপাওঁ আৰু দোকানতে ৰখি আছিলোঁ। ৰখি থাকোঁতে মই দেখি মেলি দোকানীজনক ক'লোঁ যে চব সেইজন একদম শুই যোৱা নিচিনা লাগিছে। মদ খাই ফিটিং কিজান নহ'লেও কিবা বেয়া বস্তু খাইছে। ভৰিটো চুঁচৰি অহা দেখিছোঁ। মই দোকানীজন ওলাই আহি চাইছে, দেখিছে তেওঁ। এতিয়া আহি দেখিছোঁ ইয়াত কথাটো শুনি মেলি গম পাই মেলি আহি দেখিছোঁ যে হয় এজন ল'ৰা এনেকৈ পৰি আছে বাগানত। নাজানো নহয়, আমিতো চিনি নাপাওঁ। কাৰণ তেওঁলোক ক'ৰ পৰা সেইফালৰ পৰা আহিছে। আমি দেখিছোঁ তিনিজন অহা দেখিছিলোঁ। এওঁক লগাই মেলি তিনিজন মানে স্কুটিখন এজনে চলাইছে, এজনৰ মাজত আৰু এজনে ধৰি আহিছিলে। এনেই প্ৰিপেইড মাৰ্ডাৰ নেকি? কেনেকৈ ক'ব এতিয়া, আমিনো সেইবিলাক জেগাত ঘূৰি ফুৰা তাহাঁতৰ লগৰ ল'ৰাটো নহয়। তো গতিকে আমি ৰাস্তাত দেখিছোঁ আৰু আধা ৰাস্তাত তেনেকৈ অহা দেখি ভৰিটো চুঁচৰি অহা দেখি মই আচলতে কৈছিলোঁ যে খাই ইমান ফিটিং হৈ আছে দিনতে বুলি। সেইটো কথা এতিয়া মৃত হৈ মৃত হ'ল কিজান, পুলিচ আছে মইতো গম নাপাওঁ, মইতো চোৱা চিতা কৰা নাই। আমাক জনক ব্যক্তিয়ে ফোন কৰি কয় যে এনেকৈ জালানগৰ বাগিচা মানে ৰাস্তাৰ গলিত এজন মানুহ স্কুটিখন ষ্টেণ্ড হৈ আছে আৰু এজন মানুহে স্কুটিখন হৈ আজি পৰি মৰি আছে আমাক কয়। আমি খবৰ পাই ইয়ালৈ আহোঁ, আহি দেখা পাওঁ আপোনালোকে দেখা নিচিনাকৈ এনেকৈ আছে। আৰু লগে লগে আমি ওচৰ পাইছোঁ। আমি মানে তেখেতৰ মোবাইলটো পাওঁ আৰু গাড়ী ডকুমেণ্টখনত পাওঁ মানে তেখেতৰ ফোনত ৰিচিভ কলত আমি যোগাযোগ কৰা তেখেতৰ দেউতাকে ধৰে। দেউতাকে তেখেতৰ বিদ্যুৎ শইকীয়া বুলি কয়, ঘৰ আমাৰ টেপৰ গাঁও বুলি কয়। আপোনাৰ থানা আমুৰ থানা নহয়, এইটো মিলন নগৰ পৰে। মই যিহেতু ইউনিভাৰ্চিটি হ'লেও আমি সহায় কৰিবলৈ আহিছোঁ প্ৰথম, যিহেতু মোকে খবৰ দিয়ে। গতিকে মই নামটো আৰু এড্ৰেছটো আপোনাৰ বিদ্যুৎ শইকীয়া বুলি কৈছে, টেপৰ গাঁও। ক'ৰ হয়? টেপৰ গাঁও। এতিয়া অলৰেডি ঘৰৰ মানুহৰ লগত যোগাযোগ কৰিছোঁ। কিবা বেলেগ সন্দেহ একো হোৱা নাই, একো দেখা নাই আমি তেওঁৰ ঘটনাস্থলীত। তেনেকৈ আপোনালোকে যেনেকৈ দেখিছে তেনেকৈ